কলিয়াবৰত কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ ব্যৱস্থাপনাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তৰ ব্যৱস্থাপনাত কলিয়াবৰৰ কৈৰতুল মুক্তিযুঁজাৰু ভৱনত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন। অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে বিশিষ্ট চিন্তাবিদ প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে। কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ উত্তম কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানত স্থানীয় বিধায়ক কেশৱ মহন্তই উপস্থিত থকা সফল ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। মুঠ ৬৮খন শিক্ষা প্ৰতিষ্ঠানৰ সৰ্বমুঠ ৭৪২গৰাকী ছাত্ৰ ছাত্ৰীয়ে সম্বৰ্ধনা গ্ৰহণ কৰে মন্ত্ৰীগৰাকীৰ পৰা। লগতে উচ্চ আৰু উচ্চতৰ মাধ্যমিকত ১০০% উত্তীৰ্ণ বিদ্যালয়লৈ ২ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে। সম্বৰ্ধনা লাভ কৰি আনন্দিত হৈ মনৰ ভাৱ ব্যক্ত কৰিলে ছাত্ৰ ছাত্ৰীসকলে। আপোনালোক সকলোৱে জানে যে ২০০৬ চনৰ পৰা এই ১৯ বছৰ ধৰি মাজত ক'ভিডে এবছৰ অকণমান আমাক অসুবিধাত পেলাইছিলে, ৰিজাল্টৰো অসুবিধা আছিল। সেইবাৰ আমাৰ কলিয়াবৰৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক আমি সদায় এটা একত্ৰিত কৰি সকলোকে মুখামুখি কৰি এজন বিশিষ্ট ব্যক্তিৰ দিগদৰ্শনৰ ভাষণেৰে তেওঁলোকক উদ্বুদ্ধ কৰাৰ লগতে তেখেতসকলক যৎকিঞ্চিত আমি অভিনন্দন জনাই উৎসাহিত কৰিবলৈ চেষ্টা কৰি আহিছোঁ। এইবাৰো ৭৪২গৰাকী ছাত্ৰ ছাত্ৰীক আমি ইয়াত একত্ৰিত কৰি তেওঁলোকক উৎসাহিত কৰিছোঁ। অভিভাৱকসকল আছে, বিদ্যালয় প্ৰধানসকল আছে, কলিয়াবৰৰ বিশিষ্ট শিক্ষাবিদসকল আছে। আমি আশা কৰিছোঁ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আৰু ভৱিষ্যতৰ দিনত তেওঁ যাতে কলিয়াবৰৰ একোগৰাকী সম্পদ হিচাপে সমাজত অৰিহণা যোগাব পাৰে, তেওঁলোকৰ প্ৰতি আমি সেইটো আশা ৰাখিছোঁ। ইয়াৰ আগতে আমি যেতিয়া প্ৰথম আৰম্ভ কৰিছিলোঁ তেতিয়া আমি এখন বিদ্যালয়ে যদি শতকৰা ১০০% উত্তীৰ্ণ হয় ৫০,০০০ টকা আমি প্ৰথম আগবঢ়াইছিলোঁ। তাৰপিছৰ পৰা ১ লাখ টকা আগবঢ়োৱা হ'লোঁ। এতিয়া আমি আকৌ পুনৰ প্ৰতিখন বিদ্যালয়ক ২ লাখ টকাকৈ আগবঢ়াইছোঁ, যাতে তেখেতসকলৰ মানে বিশেষকৈ একাডেমিক কথাত বিদ্যায়তনিক দিশত কামত অহা যি হয়তো সা সঁজুলি বা অন্যান্য ক্ষেত্ৰত তেখেতসকলক অকণমান সেই পুঁজিৰে যাতে আগুৱাই নিব পাৰে ২ লাখ টকাকৈ আগবঢ়োৱা হৈছে। কলিয়াবৰ অঞ্চলৰ কৃতিৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাবৰ বাবে প্ৰতি বছৰেই ২০০৬ চনৰ পৰাই এইটো চলি আছে, যোৱা ১৯ বছৰ ধৰি চলি আছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে এই কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ যিটো অনুষ্ঠান আছিল সেইটো আগতে কলিয়াবৰ কলেজৰ প্ৰেক্ষাগৃহত হৈছিল। আৰু এইবাৰ এই অনুষ্ঠানটোৰ ঠাইৰ অভাৱৰ বাবে মানে প্ৰেক্ষাগৃহটো সৰু হয়, সেইটো কাৰণে ডাঙৰ অঞ্চললৈ নিব লগা হ'ল। অৰ্থাৎ কলিয়াবৰ অঞ্চলত মেধাৱী ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে। এইবাৰ ৭৫০জন ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হৈছে। প্ৰতিখন যিবিলাক স্কুলৰ ফলাফল ১০০% তেওঁলোকক ২ লাখ টকাকৈ অনুদান দিয়া হৈছে। এইটো এটা গুৰুত্বপূৰ্ণ খবৰ আৰু মই ভাবোঁ যে ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ নেতৃত্বই ইয়াক উদাহৰণ হিচাপে লোৱা উচিত। কলিয়াবৰ অঞ্চলৰ বিশেষত্বটো হৈছে যে ইয়াত বিভিন্ন জাতিগোষ্ঠীৰ লোক আছে। ইয়াৰ ভিতৰত জনজাতীয় কাৰ্বিসকল আৰু ওচৰৰ চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলেও এই অনুষ্ঠানত ব্যাপক হাৰত অংশগ্ৰহণ কৰিছে, যিটো অসমৰ বাবে অত্যন্ত শুভ লক্ষণ যে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলে কেৱল পঢ়িবলৈ অহাই নহয়, মেধাৱী ছাত্ৰ ছাত্ৰী হিচাপে পৰিচয় দিছে। এইটো কলিয়াবৰ আৰু সমগ্ৰ অসমৰ বাবে অত্যন্ত সুখবৰ। মই কলিয়াবৰৰ প্ৰতিজন কীৰ্তিমান ছাত্ৰ ছাত্ৰী অভিভাৱক সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আজি বহুত আনন্দিত লাগিছে। আজি এই মঞ্চত আহি পেলাই বহুতে আমি সুখিত হৈছোঁ আৰু আমাৰ যি কঠোৰ পৰিশ্ৰম আজি আমি আগবঢ়াবলৈ বহুত সুখিত হৈছোঁ। আৰু গুড শ্বেপাৰ্ড হোম ইংলিছ মিডিয়াম হাইস্কুল। হয়, মই ফাৰ্ষ্ট ডিভিজন ছায়েন্স আৰু ইংলিছ সহ লেটাৰ পাইছোঁ। হয়।